নমস্কাৰ উন্নতি ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আমি আলোচনা কৰিম টেক্সৰ বিষয়ে। যোৱাকালি আমাৰ ভাৰতত নতুন বাজেটত যেতিয়া নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছিল তেতিয়া তেওঁলোকে টেক্সত কি কি চেঞ্জ হৈছে সেইটো তেওঁলোকে আলোচনা কৰিছিল। নেক্সট সপ্তাহত পুনৰ তেওঁলোকে কিবা এটা বিবেচনা কৰি নতুনকৈ অলপ বেছি ক্লিয়াৰকৈ গোটেইখিনি বস্তু সকলোৰে আগত দাঙি ধৰিম বুলি কৈছে। কিন্তু বৰ্তমানলৈকে যিখিনি আমাৰ হাতত আহি পৰিছে তথ্য সেইখিনি হিচাপত আমি ভালেখিনিৰ কথা গম পাইছোঁ, বিশেষকৈ নতুন টেক্স ৰিজিমৰ বিষয়ে। অল্ড টেক্সত একো চেঞ্জ হোৱা নাই। এই গোটেইখিনি কথা জনাৰ আগতে বহুতৰে কুৱেশ্যন থাকে যে আচলতে টেক্স ছিষ্টেমটো কেনেকৈ কাম কৰে, মানে এই যে 12 লাখৰ তলত একো ইনকাম নালাগে বুলি কৈছে, এইটো কেনেকৈ কাম কৰে বা কেলকুলেট কেনেকৈ হয়। বহুতৰে কুৱেশ্যন থাকে বিভিন্ন ধৰণৰ, মই 12 লাখ টকা ইনকাম কৰোঁ, মই টেক্স কিমান দিব লাগিব, বা মই 13 লাখ টকা ইনকাম কৰিছোঁ কিমান দিব লাগিব, আৰু এই গোটেইখিনি ইনকামৰ ওপৰত টেক্স লাগিব নে টেক্সেবল ইনকাম বেলেগ হয়। গতিকে এইখিনি মই আপোনালোকক আজি থুলমূল নহয়, যিমান পাৰোঁ মই টেক্সৰ বিষয়ে আপোনালোকৰ অল্ডত কি আছিল নিউত কি আছিল গোটেইখিনি বিবেচনা কৰি পেলাই কেলকুলেশ্যন সহ আপোনালোকক মই বুজাব চেষ্টা কৰিম। ক'ত টেক্স ৰিবেট পায় নৰ্মেলি গোটেইখিনিতো ইমান সম্ভৱ নহয়, যিমান পাৰোঁ মই আপোনালোকক বুজাব চেষ্টা কৰিম। প্ৰথমতে আহিছোঁ আপোনালোকৰ অল্ড টেক্স লেব। নৰ্মেলি আমি যিকোনো কাণ্ট্ৰিতে যদি যাওঁ তেতিয়াহ'লে আপোনালোকক কিছু পৰিমাণে আপোনালোকৰ ইনকামৰ ওপৰত টেক্স দিব লাগে। যদি আপুনি ইমান লাখ টকা ইনকাম কৰিছে বা ইমান হাজাৰ টকা ইনকাম কৰিছে প্ৰতি মাহে, তাৰে ওপৰত আপুনি কিবা এটা অংশ চৰকাৰক দিব লাগিব সেই ইনকাম কৰা পইচাৰে। আমাৰ ভাৰতত বেছিভাগ মানুহে টেক্স নিদিয়ে, মানে টেক্সৰ স্লেবতে নপৰে। আমি ভাৰতখন ইমান দুখীয়া, গতিকে সেইকাৰণে আমাৰ বহুত মানুহে গম নাপায় যে টেক্স কেনেকৈ কাম কৰে বা টেক্সো যে দিব লাগে তেনেকৈ। আমাৰ ইনডাইৰেক্ট টেক্স যে মানে আপুনি বস্তু কিনিলে GST বা তেনেকুৱা ধৰণৰ বস্তু টেক্স আপোনালোকে ইনডাইৰেক্ট টেক্স যথেষ্ট পৰিমাণে দিয়া যায়, কিন্তু ডাইৰেক্ট টেক্স বহুত কম সংখ্যক, আই থিংক এৰাউণ্ড 2% নেকি মানুহে গোটেই ভাৰতত টেক্স দিয়ে। 4% নেকি মানুহে টেক্স ফাইল কৰে, কিন্তু বেছিভাগে তাত জিৰ' ইনকাম বুলি মানে টেক্স দিবলগীয়া বুলি দেখায়। বহুত কম সংখ্যক মানুহ আছে টেক্স দিয়া, গতিকে সেই মানুহখিনিহে অকল বেছিভাগ চৰ্চাত থাকে আৰু তেওঁলোকে অলপমান এইখিনিৰ ওপৰত নলেজটো ৰাখে। যিহেতু ভাৰতীয় মানুহৰ ইনকামটো বাঢ়িব লৈছে, গতিকে আপোনালোকে টেক্স লেবত পৰিব পাৰে, গতিকে এই বস্তুখিনি জানি লওক, আপোনালোকক ভৱিষ্যতে কামত দিব। গতিকে এতিয়া আহিছোঁ, যেতিয়া টেক্স আমাৰ কৰা হৈছিলে, মানে বিভিন্ন সময়ত আমাৰ বেলেগ বেলেগ টেক্স আছিলে। ৰিচেণ্টলি আমাৰ যি চৰকাৰখন আছিলে তেওঁলোকে বহুত কিবা কিবি চেঞ্জ কৰিছিলে। যোৱা 2014-15 মান এৰাউণ্ডত তেওঁলোকে চেঞ্জ কৰিছিলে, নতুন টেক্স লেব আনিছিলে। কিন্তু নতুন টেক্স লেবৰ আগত যোৱাৰ আগতে মই আপোনালোকক অল্ড টেক্সটো যি আছে চলি আছিলে, আনকি আজিও আছে, ইভেন মই অল্ড টেক্স ৰিজিমটো ইউজ কৰোঁ নতুন টেক্সটোতকৈ। গতিকে আপোনালোকক জনাব বিচাৰিছোঁ যে অল্ড টেক্সত কেনেকৈ কি আছিলে। চ' অল্ড টেক্সত নিয়মটো আছিলে আপোনাৰ 2.5ৰ পৰা যদি আপুনি 2.5 লাখ মানে 2.5 লাখ টকাতকৈ যদি বা 2.5 লাখ টকালৈকে ইনকাম কৰে বছৰি, মানে এৰাউণ্ড আপোনাৰ কিমান হ'ব, মানে 20,000 বা 22,000 তেনেকুৱা এৰাউণ্ডত যদি আপুনি প্ৰতি মাহে ইনকাম কৰে, তেতিয়াহ'লে আপোনালোকৰ 1 টকাও আপুনি চৰকাৰক ডাইৰেক্ট টেক্স দিব নালাগে, আপোনাৰ নীল হয় এইটো। আৰু তাৰে পিছত যদি 2.5ৰ পৰা 5 লাখ আপুনি ইনকাম কৰে, তেতিয়াহ'লে আপোনালোকৰ 5%কৈ টেক্স দিব লাগিব। 5%কৈ টেক্স মানে এই গোটেইখিনি 5 লাখতে আপোনালোকৰ টেক্স লাগি নাযায় 5%। এইটো লাগে 2.5ৰ পৰা 5, মানে 2.5 লাখ টকাটো যিমান থাকিল আপোনাৰ 2.5ৰ পৰা 5লৈকে, সেইখিনিৰ পৰা আপোনালোকৰ 5%কৈ টেক্স লাগিব। আৰু সেইটো হয় ডেফিনেটলি আপোনাৰ যদি কেলকুলেশ্যন কৰে 12,500 টকা। যদি আপুনি 5 লাখ টকা ইনকাম কৰে, 5 লাখ টকা মানে আপোনালোকৰ 44,045 মান ইমান হ'ব প্ৰতি মাহে, গতিকে সিমান মান। গতিকে নৰ্মেলি ইমান ৰেঞ্জত নপৰে, আপোনালোকৰ চৰকাৰী চাকৰিতো ইমান সাধাৰণতে নপৰে, ওপৰৰ কেইজনত বাদে। 5 to 10ৰ আপোনালোকৰ 20% পৰে। 5 to 10 এগেইন আপোনালোকৰ ডিফাৰেঞ্চটো হৈ গ'ল 5 লাখ টকা। 5 লাখ টকাত 20% হ'লে 5 into 20 আপোনালোকৰ 1 লাখ টকা ইণ্টাৰেষ্ট হ'ব, মানে হ'ব ইনকাম টেক্স হ'ব। মানে আপুনি 1 লাখ দিব লাগিব যদি আপুনি 10 লাখলৈকে ইনকাম কৰে। 10 লাখ মানে বহুত ডাঙৰ এমাউণ্ট, 70-80 হাজাৰ মানকৈ আপোনালোকে পাব লাগিব প্ৰতি মাহে, তেতিয়াহে আপোনালোকৰ এই 20% হ'ব। মানে এই যে 20% হ'ব 5 to 10, অকল 5 to 10লৈকে 20%, মানে এই 1 লাখ টকাটো সেইখিনিয়ে। তাৰে আগত যে মই ক'লোঁ 2.5ৰ পৰা 5, সেইটো এটা বেলেগ পাৰ্চেণ্টেজত লাগে, সেইটো আছিলে 5%। গতিকে 5% আগতে আমাৰ কিমান আছিলে, 12,500 টকা আছিলে, আৰু পিছৰখিনি 1 লাখ টকা হ'ল। মানে যদি আপুনি 10 লাখ টকা ইনকাম কৰে বছৰি, আপোনাৰ এই দিব লাগিব 1,12,500 টকা টোটেল টেক্স গোটেই বছৰতে। আৰু এইখিনি আপোনালোকৰ স্প্লিট হয়, স্প্লিট মানে প্ৰতি মাহে আপোনালোকে কেলকুলেশ্যন কৰি, যদি আপুনি চেলেৰিড মানুহ হয়, মানে চেলেৰি হিচাপে পায় টকা, আপোনালোকৰ চেলেৰিৰ পৰা এইখিনি ডিডাক্ট কৰা হয় যিমান টকা হয়।
তাৰপিছত এনেকৈ 10 লাখৰ ওপৰত যদি আপুনি পায় 30% ডাইৰেক্ট, মানে আপুনি যদি প্ৰতি 1 লাখ টকা ইনকাম কৰে 10 লাখৰ ওপৰত বছৰি, তাৰ ওপৰত আপোনাৰ 30% গোটেই চৰকাৰে লৈ যায়। কিন্তু এইটো হৈছে অল্ড টেক্স ৰিজিম, কিন্তু তাত আমাৰ বহুত বেনিফিট আছে। এনেকুৱা নহয় যে আপুনি ইমান ইনকাম কৰিলে আপুনি গোটেইখিনি এই যিটো মই কেলকুলেশ্যন কৰোঁ সেই হিচাপত দিব লাগিব। আপুনি যদি দেখায় যে কিছুমান আপুনি খৰচা কৰিছে, আমি ইনভেষ্ট কৰিছোঁ, আপোনাৰ কিবা লোনত সুদ দিছোঁ, কিবা দিছোঁ, তেনেকুৱা চব লোনত নহয়, তেওঁলোকৰ হেৰি আছে, তেনেকুৱা ক্ষেত্ৰত আপুনি সি কিমান সুদ দিছে বা কিমান এক্সট্ৰা খৰচা কৰিছে, আপুনি ক'ত ইনভেষ্টমেণ্ট কৰিছে, LICত দেখাইছে, আপুনি ঘৰ ভাড়া দি আছে, এইবিলাক যদি আপুনি দেখায় তেতিয়াহ'লে আপোনালোকৰ এই স্লেবটো কমি যায়। ধৰক মই আপোনালোকক এটা উদাহৰণ দিছোঁ, আপুনি মই প্ৰথমে কোৱাৰ দৰে আপুনি 5 পৰা 10 লাখ টকা ইনকাম কৰি আছে, মানে আপোনাৰ 10%ত আপোনাৰ টেক্স লাগিব, আপোনাৰ 5 to 10ত যিমান আছে। কিন্তু যদি আপুনি 5 লাখ টকাৰ মানে ইনভেষ্টমেণ্ট দেখাই দিয়ে, মানে মই 5 লাখ টকা মই LICত থৈছোঁ, কিবা হেৰিত থৈছোঁ, তেনেকৈ থৈ পেলাই বোলে 5 লাখ টকা দেখাই দিয়ে, তেতিয়াহ'লে এই 5 লাখ টকাটোৰ ওপৰত আপোনাৰ 20% নালাগে। আপোনালোকৰ মানে 10 লাখৰ পৰা 5 লাখটো মাইনাছ হৈ গ'ল, 2.5 to 5 লাখটো যিটো ৰেঞ্জ আছিল, মানে মাত্ৰ 12,500 টকাহে আপুনি ইনকাম টেক্স দিব লাগিব। গতিকে এইটো আছিল অল্ড টেক্সত। আপোনালোকক মই কওঁ তাত কি কি দিব পৰা আছিলে, বহুত ৰুল আছিলে, সংক্ষেপতে মই আপোনালোকক জনাম কি কি আছিলে। প্ৰথমটো আছিলে আপোনালোকৰ ATC মানে ATCত বহুতখিনি বস্তু আহে আপোনাৰ। আপোনাৰ যি PF থাকে, PFৰ পইচা আধা, মানে এটা আপোনাৰ চেলাৰীৰ অংশ থাকে, এটা এমপ্লয়াৰৰ অংশ থাকে, আপোনাৰ যিটো অংশ আছে সেইটো আপোনালোকৰ ATCতে পৰে। ATC গোটেইখিনি মিলাই আপোনাৰ যিটো কেটেগৰী আছে, আপুনি 1.5 লাখ মানে 1.5 লাখ টকাহে আপুনি ইনকাম শ্ব' কৰিব পাৰে, মানে আপুনি ইনভেষ্ট কৰিছে বুলি দেখাব পাৰে। এনেকুৱা নহয় যে আপুনি লাখ লাখ টকা মানে দেখাই দিব ATCত বহুত ইনভেষ্ট কৰি পেলাই। তাত কি কি আহে আপোনালোকক কৈ আছোঁ মই সংক্ষেপতে, সেইকেইটা আহিছে আপোনালোকক ক'লোৱে PF2। ছেকেণ্ড বস্তুটো আহিছে আপোনালোকৰ যিটো হেৰি থাকে, আপোনালোকৰ LIC হওক, তেনেকুৱা বস্তুবোৰত ইনভেষ্ট কৰে, আপোনালোকৰ PPFত হয়, কিছুমানে NPSত হয়। চ' NPSটোৰ কাৰণে আৰু বেলেগ ছেকশ্যনো আছে, মই সেইটো কৈ আছোঁ নেক্সট ছেকশ্যনত। ATC এই গোটেইখিনি আপোনালোকৰ 150টাই। কিছুমানে কি কৰে, এইবিলাক সকলোতে ইনভেষ্ট কৰি পেলাই ইনকাম টেক্সত দেখাব যায়, কিন্তু তেওঁলোকে গম পায় যে ATC লিমিটটো 1.5 লাখ আছে, আপোনালোকৰ যিমান এক্সট্ৰা দেখাইছিল সেইটোৰ পৰা আপোনালোকে টেক্স ৰিবেট নাপায়। নেক্সটটো হ'ল আপোনালোকৰ ATCCD। মই আগতে কৈছিলোঁ যে NPSটো পায়, মানে পেঞ্চনৰ যিটো আছে ইনভেষ্টমেণ্ট, সেইটো আপোনালোকৰ পায়, কিন্তু তাৰ এটা যিটো আপোনালোকৰ PFত গ'লে সেইটো এটা বেলেগ বস্তু, কিন্তু যদি ATCCDত আপুনি বেনিফিটটো পাব লাগে, সেইটো হৈছে মানে এপাৰ্ট ফ্ৰম আপোনাৰ নৰ্মেল ATCৰ ওপৰত যদি আপুনি 50,000 টকালৈকে আপুনি থয় মানে এক্সট্ৰাকৈ NPSত, তেতিয়াহ'লে সেই 50,000টো এক্সট্ৰাকৈ দেখাব, মানে আপুনি 1.5 লাখ প্লাছ 50,000 আপোনালোক মানে 2 লাখ টকা আপুনি দেখাব পাৰিব, যদি আপোনালোকে নিজাকৈ এই 50,000টো থয় তাত পেঞ্চনত। আৰু আজিকালি এটা নতুন বস্তু ছিষ্টেম কৰিছে, আপোনালোকে যদি কৰ্পৰেট NPS খোলে, এই 50,000ৰ ওপৰতো আপুনি চেলাৰীৰ বেছিকৰ 10% আপোনালোকে দেখাব পাৰে। যদি বেছিক আপোনালোকৰ ধৰক 1 লাখ টকা হয় প্ৰতি মাহে, তেতিয়াহ'লে আপোনালোকে প্ৰতি মাহে 10%কৈ আপোনালোকৰ এক্সট্ৰা আৰু NPSত থ'ব পাৰিব। এই যে 1.5 লাখ 50,000 গোটেই মিলি পেলাই 2 লাখ হৈছিলে, তাৰে ওপৰতো আপুনি 1 লাখৰ 10% কিমান হ'ল, 10,000কৈ হ'ল। 10,000 12 মাহত কিমান আপোনাৰ 1,20,000, মানে 1,20,000 আৰু এক্সট্ৰাকৈ আপোনালোকে দেখাব পাৰিব। আপোনালোকৰ কিমান হ'ল গোটেইখিনি মিলি পেলাই প্ৰায় আপোনালোকৰ 2 লাখ প্লাছ 1.2 মানে 3.2 লাখ আপুনি এক্সট্ৰা দেখাব পাৰিব। এইখিনি হ'ব পাৰে, কিন্তু এইখিনি গোটেইখিনি বেচিক্সৰ ওপৰত নিৰ্ভৰ কৰে। নৰ্মেলি বেচিক্সটো আমাৰ চেলাৰীত আধা থাকে, যদি আপুনি 1 লাখ টকা বেচিক্স হ'ব লগা, ডেফিনেটলি আপোনাৰ গোটেই চেলাৰী 2 লাখৰ ওপৰত হ'ব লাগিব। চ' তেনেকুৱা কথাটো। তাৰপিছত এটা ছেকশ্যন আছে ATTTA আৰু ATTTB। এইটো হৈছে আপোনালোকৰ যি নৰ্মেলি ইনকাম হয়, যি আপোনালোকৰ সুদ পায় যে আপোনালোকৰ বেংকত থৈ পেলাই, সেইটোৰ ওপৰত সুদ দিব নালাগে। যদি আপুনি এটা ৰেঞ্জ আছে কিমানলৈকে দিব পাৰি, 50,000 1 লাখ তেনেকুৱা এটা ৰেঞ্জ আছে, সিমানৰ ভিতৰত আপোনালোকে সেই টেক্সটো মানে দেখাব পাৰে যে মই ইয়াতকৈ কম আছে ইনকাম, মানে সুদৰ পৰা ইমান টকা পোৱা নাই, গতিকে সেইটো টেক্স নালাগে, তেনেকুৱা ধৰণৰ। আৰু তাৰ কাৰণে আপোনালোকে হিন্দু আনডিভাইডেড ফেমিলি হ'ব লাগিব, যদি আপোনালোকে ফেমিলিৰ মানে হেৰিটো দেখাব বিচাৰিছে, মানে ইণ্টাৰেষ্টটো দেখাব বিচাৰিছে। আৰু ছিনিয়ৰ চিটিজেনৰ কাৰণে লিমিটৰ বেলেগ, সেইটো হৈছে ATTTA-B। ATTTA-টো আপোনালোকৰ গোটেই ফেমিলিৰ কাৰণে, ATTTA-Bটো অকল ছিনিয়ৰ চিটিজেনৰ কাৰণে। তেওঁলোকৰ আজিকালি ৰেঞ্জটো বঢ়াই দিছে, এইটো এৰাউণ্ড 50,000 মানলৈকে আপোনালোকে দেখাব পাৰে অকল সুদটো। যদি আপুনি 50,000 ইনকাম কৰিছিলে, 50,000 তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট 50,000 দেখাব পাৰে। যদি 50,000তকৈ ওপৰত হৈছে, তেতিয়াহ'লে আপোনালোকে ইনকামত ধৰিব, আৰু তাৰ ওপৰত আপুনি চৰকাৰক টেক্স দিব লাগিব।
নেক্সটটো হৈছে আপোনালোকৰ 80GG 80GGটো হৈছে আপোনালোকৰ হাউচ ৰেণ্ট এলাউঞ্চটো এগেইন আপোনালোকৰ ডিপেণ্ড কৰে কিমান আপোনালোকৰ গোটেই চেলাৰী আপোনালোকে 40% দেখাব পাৰে আপোনালোকে হাউচ ৰেণ্টত যদি আপোনালোকে 1 লাখ টকা দৰমহা পাই আছে তেন্তে 40% মানে 40,000 দেখাব পাৰে আপোনালোকে এনি চিটিত মানে আপোনালোকে মেট্ৰ' বুলি কথা নাই কিন্তু আপোনালোকে 50%লৈকে দেখাব পাৰে যদি আপুনি মেট্ৰ' চিটিত আছে এতিয়া মই বেংগলোৰত আছোঁ বেংগলোৰখন আপোনালোকৰ অফিচিয়েলি মেট্ৰ' চিটি নহয় গতিকে মই 40%হে অকল দেখাব পাৰোঁ ইয়াত গতিকে গাঁৱত দেখালে যি হ'ব মোৰ মেট্ৰ'ত মানে বেংগলোৰত দেখালেও একে 40%হে মই দেখাব মানে 1 লাখ টকা দৰমহা পালে মাত্ৰ 40,000 মই দেখাব পাৰিম প্ৰতি মাহে আপোনালোকৰ যদি 40,000 হয় গোটেই বছৰত কিমান হ'ল আপোনালোকে নিজে কেলকুলেট কৰক 40 × 12 4.8 মানে ইমান লাখ টকা আপোনালোকে দেখাব পাৰিব লিগেলি গতিকে তাৰ ওপৰত নোৱাৰে আপোনালোকে তাৰ ওপৰতো যদি বেছি ৰেণ্ট দি আছে তেতিয়াহ'লে আপোনালোকে তাৰ ৰিবেটটো নাপায় এইটো এটা বস্তু আৰু 50% পাৰিব যদি আপোনালোকে যিকেইখন আপোনাৰ অফিচিয়েল মেট্ৰ' আছে আপোনালোকে দিল্লী মুম্বাই তাৰপিছত চেন্নাই আৰু কলকাতা গতিকে এই 4খনতে অকল 50% পাৰিব তাৰপিছত নেক্সট হৈছে 80E হৈছে আপোনালোকৰ এডুকেশ্যন লোনৰ অকল ইণ্টাৰেষ্টটো আপোনালোকৰ পাৰিব ইয়াৰ কোনো লিমিট নাই যদি আপোনালোকে 5 লাখ টকা লোন লৈছিলে আৰু এই যোৱা বছৰত ধৰক আপুনি অকল সুদ দিছে 50,000 গতিকে সেইটো আপোনালোকে দেখাব পাৰে যদি আপোনালোকে 20 লাখ টকাও সুদ দিছে অকল সুদতেই প্ৰিন্সিপালটো নহয় আৰু এটা বছৰত যিহেতু কেলকুলেট হয় যোৱাটো বছৰত আপোনালোকে কিমান মান দিছিলে সেইটো হিচাপত কেলকুলেট কৰি পেলাই আপোনালোকে দেখাব পাৰে যে মই ইমান টকা খৰচা কৰিছে গতিকে এইখিনিৰ ওপৰত মই টেক্স নিদিওঁ গতিকে আপোনালোকৰ যদিও 12 লাখ টকা ইনকামৰ মোৰ ওপৰত মই যিমান কথা ক'লোঁ এই গোটেইখিনি আপোনালোকে দেখাই আহি লাষ্টত আপোনালোকে 3 লাখত পৰি যাব যদি আপুনি 3 লাখত পৰি গ'ল মাত্ৰ আমি গম পাওঁ 2.5 লাখৰ ওপৰৰ পৰাহে টেক্স দিব লাগে গতিকে 2.5 to 5 লাখ আপোনালোকৰ 5% টেক্স গতিকে মাত্ৰ 50,000ত 5% টেক্স দিব লাগিব মানে আপুনি যদি আপোনাৰ 3 লাখৰ ইনকাম হয় এই গোটেইবিলাক দেখাই পেলাই সেইটো হৈছে টেক্সেবল ইনকাম বুলি কওঁ মানে অৰিজিনেল ইনকামত টেক্সেবল ইনকামটো কমপ্লিটলি বেলেগ অল্ড টেক্স ৰিজিমৰ ক্ষেত্ৰত তো তেনেকৈ আপোনাৰ আছে 80EEB আছে যদি আপোনালোকে ইলেক্ট্ৰিক ভেহিকল কিনিছে এগেইন আপুনি ইণ্টাৰেষ্টটোহে দেখাব পাৰে মানে ইণ্টাৰেষ্ট কিমান দিছে যোৱাৰ পাছত একেই সেইটোতো 1.5 লাখ লিমিট আছে তাৰপিছত 80D আছে আপোনালোকৰ যদি ইঞ্চুৰেঞ্চৰ প্ৰিমিয়াম দিছে ইঞ্চুৰেঞ্চ মানে আপোনালোকৰ হেল্থ ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত এইটো আপোনালোকৰ লাইফ ইঞ্চুৰেঞ্চ নহয় LIC নহয় এইটো কমপ্লিটলি ছেপাৰেট চ' সেইটো আপোনালোকৰ লিমিট আছে যদি আপোনালোকৰ মানে 60 এজতকৈ কম হয় তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰে মানে এৰাউণ্ড 25,000 ইমান দেখাব পাৰে আৰু যদি আপোনালোকৰ ছিনিয়ৰ চিটিজেন আছে এক্সট্ৰা 50,000 আপোনালোকে দেখাব মানে টোটেল যদি আপোনালোকে ছিনিয়ৰ চিটিজেন সহকাৰে এটা ফেমিলি আপোনালোকে দেখাম বুলি ভাবিছে তেওঁলোকৰ ডিপেণ্ডেণ্ট বুলি তেতিয়াহ'লে আপোনালোকে 75,000লৈকে আপোনালোকে ৰিবেট পাব পাৰে ইয়াত তাৰপিছত আহিছে 80DDটো এগেইন আপোনালোকৰ ডিজেবিলিটিৰ কাৰণে কিছুমান বেমাৰ ধৰি দিয়া আছে সেই লিষ্টত থকা যদি কোনোবা ফেমিলি মেম্বাৰ আপোনালোকৰ ডিপেণ্ডেণ্ট আছে তেতিয়াহ'লে আপোনালোকে 1.25 এৰাউণ্ড আপোনালোকে দেখাব পাৰে তাত বোলে মই ইমান খৰচ তাৰ কাৰণে আপোনালোকক গোটেই প্ৰুফ দিব লাগিব যে মই এইটো ডক্টৰে প্ৰেছক্ৰাইব কৰিছে আৰু এইটো বেমাৰৰ কাৰণে যে সেইটো লিষ্টত থাকিব লাগে তেনেকুৱা তাৰপিছত 80DDB এগেইন 80DDBটো আপোনাৰ এইটো আপোনাৰ আছে ট্ৰিটমেণ্টৰ কাৰণে আপোনালোকে দেখাব পাৰে নৰ্মেল মানুহৰ কাৰণে 40,000-50,000 মান দেখাব পাৰে যিটো আমাৰ ইঞ্চুৰেঞ্চত কাভাৰ হোৱা নাই মানে মেডিকেল ইঞ্চুৰেঞ্চ কাভাৰ হোৱা নাই কিন্তু আপোনালোকে দিছে সেইটো আপোনালোকে দেখাব পাৰে আৰু তাৰোপৰি 1 লাখ আপোনালোকে দেখাব যদি আমি ছিনিয়ৰ চিটিজেন আছে তো আৰু লাষ্টত আৰু এটা আছে ইম্পৰ্টেণ্ট সেইটো হৈছে 80Gটো একদম ভয়ানক বস্তু ভয়ানক মানে এইটো এটা বহুত 2 নম্বৰী হয় ইয়াত হোৱা আছিলে আজিকালি অলপ কম হয় এইটো কি আছিল আপোনাৰ কোনোবা NGO হওক আপোনাৰ পলিটিকেল পাৰ্টি হওক তেনেকুৱা ধৰণৰ যদি সংস্থাক আপোনালোকে দান দিয়ে সেইটো লিমিট নাই আপোনালোকে দেখিছেনে গতিকে পলিটিকেল পাৰ্টিবিলাকে তেনেকুৱা কৰিছে আনলিমিটেড এমাউণ্ট অফ মানি ইউ কেন গিভ তাৰ ওপৰত টেক্স নলয় গতিকে তেওঁলোকে এইটো ফ্ৰী কৰি দিছে কিমান দি আমি টেক্সটো আপোনাৰ ৰেহাই দি দিম আমাক যিমান টেক্স দিলে গতিকে আগতে কি কৰা আছিল মানুহে বহুতে তেনেকুৱা কৰিছিলে এইটো ইলিগেল হয় মই আগতে কৈছোঁ তেওঁলোকে কি কৰিছিলে মানে পইচাটো দিয়া দেখায় আৰু পইচাটো লয় পলিটিকেল পাৰ্টিৰ বহুত ব্লেক মানি আছে অলৰেডি গতিকে ব্লেক মানিকে হোৱাইট কৰা এটা উপায় যে আপুনি দিয়া দেখাইছে কোনোবাই আৰু আপোনালোকক সেইটো ৰিটাৰ্ণ দিলে আপোনালোকৰ কি লাভ হয় এই টেক্সটো আপুনি ৰিটাৰ্ণ পাই গ'ল গতিকে তেওঁলোকৰ লাভ এওঁৰ লাভ গতিকে তেনেকুৱা ধৰণৰ ছিষ্টেমটো চলা আছিলে চ' এইটো আছিলে বহুত আগৰ কথা আজিকালি চব মোদীয়ে গোটেই কৰি দিছে এইটো ষ্টেজ আমি পোৱা নাই মোদী হোৱাৰ পিছত গোটেই অনলাইনে হৈছে প্ৰায় গতিকে আপুনি গোটেই প্ৰুফ দেখালেও আপুনি তেনেকৈ দেখাব লাগিব যে অনলাইন আপোনালোকৰ ট্ৰানজেকশ্যন হৈছে গতিকে এইখিনি আছিল অল্ড টেক্স ৰিজিম আপোনালোকে গম পাইছে যে টেক্সটো বেছি আপোনাৰ 10 লাখৰ ওপৰৰ টেক্সেবল ইনকাম দেই টেক্সেবল ইনকাম টোটেল ইনকাম নহয় 10 লাখৰ ওপৰত হ'লে 30% আপোনালোক লাগে যিমান ইনকাম কৰিব সেইফালে আপোনালোকৰ 30% মানে প্ৰতি 1 লাখত আপোনালোকে 30,000কৈ দিব লাগিব চৰকাৰক তেনেকুৱা চ' সেইটো আছিল অল্ড টেক্স ৰিজিম নিউ টেক্স ৰিজিম মই আকৌ নিউ টেক্স ৰিজিম যোৱাকালি এটা ঘোষণা কৈছে সেইটো নহয় মই তাৰ আগৰটো কৈ আছোঁ তাৰ আগতে নিউ টেক্স ৰিজিম এটা আছিলে
মানে অল্ড টেক্সটোৰ লগত নিউ টেক্স এটাও দিছিলে মানে মানুহক ফ'ল' কৰাৰ কাৰণে তাৰ ৰুলটো কৈ আছোঁ তাৰ ৰুলটো আছিল যে 3 লাখৰ পৰা আপোনাৰ মানে 3 লাখলৈকে আপোনাৰ লগত কোনো টেক্স নাছিলে আৰু 3ৰ পৰা আপোনালোকৰ 7 আছিলে 5%, আপোনালোকে গমেই পায় ইয়াত 5% অল্ড টেক্সত আছিল আপোনালোকৰ 2.5ৰ পৰা ষ্টাৰ্ট হৈছিলে, কিন্তু ইয়াত আপোনালোকে 3.7 মানে 3 to 7লৈকে 7 লাখলৈকে আপোনালোকে মাত্ৰ 5% টেক্স দিব লাগে। গতিকে এনেকৈ আপোনাৰ লিষ্ট আছে 7 to 10 10% কৰিছে, 10 to 12 আপোনালোকে কৰিছে 15%, 12 to 15 20% কৰিছে, তাৰপিছত 15 to 15ৰ এবভ কৰিছে আপোনালোকে 30%। এইটো মনত ৰাখিব আপোনালোকে 15 আগৰ অল্ড টেক্সটো আছিলে মানে 10ৰ ওপৰত কৰিলে আপোনালোকে 30% দিব লাগে। যিটো নিউ টেক্স আছিলে যোৱাকালিটো নহয় তাৰ আগৰটো সেইটো আছিলে 15 লাখতকৈ ওপৰত গ'লে আপোনালোকে 30% দিব 15 লাখতকৈ। এইটো কিন্তু এটা জল আছে আপোনাৰ অল্ড টেক্স চিষ্টেমত কি আছিলে আপুনি গোটেই বস্তুখিনি দেখাব পাৰিছিল আপুনি ক'ত খৰচা কৰিছে, কিন্তু এইটো নিউ টেক্স চিষ্টেমত আপুনি একো দেখাব নোৱাৰে। এইটো গতিকে যিমান পাইছে আপুনি গোটেই টেক্সেবল ইনকাম তেনেকুৱা ধৰণৰ কেলকুলেট হয় এইটো বস্তু। গতিকে তাৰপিছত যোৱাকালি তেওঁলোকে এটা নিউ ইণ্ট্ৰডিউচ কৰিলে নিউ টেক্স ৰেজিমে এইটো সলনি কৰিলে আগৰটো। সেইটো তেওঁলোকে কি কৰিছে 4 লাখলৈকে নীল কৰি দিলে। তাৰ উপৰি মই এটা কথা ক'ম, বহুতে শুনিছে যে 12 লাখৰ তলত কোনো ইনকাম টেক্স দিব নালাগে, কিন্তু সেইটো কথা নহয়। 12 লাখৰ তলত ইনকাম টেক্স দিব নালাগে যদি আপুনি 12 লাখৰ তলত ইনকাম কৰে। যদি 12 লাখৰ ওপৰত পায় তেতিয়াহ'লে আপোনালোকে 12 লাখলৈকে যিমান টেক্স মানে আপোনালোকৰ স্লেবটো মই আগতে কৈছোঁ 2.5 দিলে 2.5ৰ পৰা ইমান লাগে 5 লাখলৈকে, 3ৰ পৰা 7লৈকে এনেকৈ তেনেকৈ যিটো কেলকুলেশ্যনটো আছে এই গোটেইখিনিতো 12 লাখৰ আগত আহে ন কেলকুলেশ্যনটো। তো সেই কেলকুলেশ্যনটোত যিমান টেক্স চব আহে সেইখিনি আপুনি 12 লাখৰ তলত থাকিলে দিব নালাগে। যদি ধৰক আপুনি 11 লাখ ইনকাম কৰি আছে, কিন্তু তাৰ আগততো ইহঁতে ধৰি দিছে যে মই 4 to 8 ইনকাম কৰিলে 5% দিব লাগিব, কিন্তু এইখিনি তেওঁলোকে দিব নালাগে। যদি আপোনাৰ 12 লাখৰ তলত কৰে, যদিও 11 লাখ পাই আছে এই 4.8টো তাৰ মাজতে আহে, তথাপি আপুনি দিব নালাগে যদি 12 লাখৰ তলত পাই আছে এইটো কথা। কিন্তু এনেকুৱা নহয় যে 12 লাখৰ ওপৰত যিখিনি পাই আছে সেই মানুহখিনি এই 4.8ত যিমান টেক্স দিব লগা থাকে সেইখিনি দিব নালাগে। যদি আপুনি 15 লাখ ইনকাম কৰিছে তেতিয়াহ'লে আপুনি এই ছেইম ৰুল মতে দিব লাগিব যিটো যোৱাকালি তেওঁলোকে ঘোষণা কৰিছে 4 to 8 5, 8 to 12 10, 12 to 16 15, 16 to 20 20, 20 to 24 25, 24 and above 30%। গতিকে আপোনালোকক মনত ৰাখিব দিছিলোঁ এটা বস্তু, সেইটো হৈছে 15% আছিলে যিটো নিউ টেক্সৰ আগৰটো আছিলে, সেইটো আছিল 30% লগা আছিলে, আৰু এতিয়া তেওঁলোকে কৰিছে 24 লাখ। মানে এইটো ভালেখিনি ইনক্ৰিজ কৰে, 9 লাখ মানে ডিফাৰেঞ্চ আছে 30% হেৰিৰ ক্ষেত্ৰত টেক্সৰ ক্ষেত্ৰত আপোনালোকৰ। আৰু অল্ড টেক্সৰ ক্ষেত্ৰত কি আছিলে এইটো 10 লাখৰ পৰা লগা আছিল। গতিকে মানে এটা ফাষ্ট ডিফাৰেঞ্চ, কিন্তু মানুহৰ এইটো নৰ্মেলি লাগিব পাৰে যে আপোনালোকৰ কিমান মই হেৰি কৰিছোঁ মানে চেঞ্জ হৈছে। চেঞ্জটো এতিয়া কাৰ হৈছে যিটো যি মানুহে তাৰমানে এইবোৰ নেদেখায় বা তেওঁলোকৰ ক্ষেত্ৰত মানে অলপমান ভাল হ'ব, কাৰণ টেক্স ৰেটটো বহুত কম। কিন্তু যিয়ে ইনভেষ্ট কৰিছে আৰু দেখাব পৰা আছে তেওঁলোকৰ ভালেখিনি কমি যাব। মই আপোনালোকক দেখাইছোঁ কিমান 1.5 লাখ 2 লাখ কিমানকৈ ইনভেষ্টমেণ্ট দেখাব পাৰি। ইনভেষ্টমেণ্টটো আপোনাৰে পইচা, আপুনি পালে সুতো পালে সেইটো, আৰু দেখাব পাৰিলে আপোনালোকে নিজে বেনিফিটো পালে টেক্স। কিন্তু সেইটো বস্তু আপুনি যিমান ইনভেষ্ট কৰিলে আপোনালোকে সেইটো নাপায়, আনকি আপোনালোকে টেক্স দিবহে লাগিব। যদি আপোনালোকে মিউচুৱেল ফাণ্ডৰ পৰা কিবা ইনকাম কৰিছে লং টাৰ্ম ইনভেষ্টমেণ্ট, তাতো 20% দিব লাগিব তেওঁলোকৰ নতুন ৰুল মতে। গতিকে সেইটো ছিষ্টেম আপোনালোকৰ। গতিকে সেই বস্তুখিনি আপোনালোকে নাপায় যদিও আপোনালোকে টেক্স ৰেটটো ইয়াত কমা যেন পাইছে, যে 24 লাখৰ ওপৰত 30% লগাইছে, আগতে 10 লাখৰ ওপৰতে 30% আছিল। কিন্তু এই বস্তুখিনি ইনভেষ্টমেণ্টখিনি আপুনি মানে আপোনালোকৰ নতুন জেনেৰেশ্যনটোতো বহুত ঠগ খাব তেওঁলোকে, যে মই ইনভেষ্ট কৰা নাই কিন্তু মই টেক্সটো কমকৈ দি আছোঁ বুলি তেওঁলোকে ভাবিব পাৰে। কিন্তু সেইখিনি বস্তু আগৰ জেনেৰেশ্যনটো কি কৰি আছিলে, তেওঁলোকে ইনভেষ্ট কৰিছিলে আৰু টেক্সটো কমাইছিলে। গতিকে ভালেখিনি তেওঁলোকে যদিও ভাবিব পাৰে 30%, আচলতে 30% নাযায় তাত, গতিকে দেখাৰ পিছত বহুতখিনি কমি যায় তাত। কিন্তু আপোনালোকৰ যদি 30 লাখমান ইনকাম কৰে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকৰ 30%ত পৰি যায়। ইভেন গোটেইখিনি দেখুৱাৰ পিছতো আপোনালোকে মানে ডেফিনেটলি 10 লাখৰ ওপৰত আপোনালোকে ৰৈয়ে যাব, যিখিনি বস্তুৰ ওপৰত আপোনালোকে ডাইৰেক্ট টেক্স দিব লাগিব। 10 লাখৰ 30% মানে 10 into 30 আপোনালোকে মানে 3 লাখ টকা আপোনালোকে টেক্স দিব লাগিব চৰকাৰক। গতিকে তেনেকুৱা কথা। গতিকে আৰু এটা কথা আছে ইয়াত, যিটো ইনকামৰ হেৰি আছে, আপোনালোকৰ বহুতো কুৱেশ্যন থাকিব পাৰে যে এইটো যে আপুনি ক'লে 12 লাখৰ তলত যিখিনি আহে 11 লাখ হ'লেও মই 1 টকাও দিব নালাগিব, কিন্তু 12 লাখৰ 1 টকা হ'লেও ওপৰৰ বেছি হ'লেও মই মানে এইখিনি যিটো 8 to 10 4 to 8 এই যিখিনি ৰেঞ্জ আছে সেইখিনি দিব লাগিব, সেইখিনি দিব নালাগে আপুনি। তেওঁলোকে তাত এটা শ্ল'লি তেওঁলোকে ইনক্ৰিজ কৰিছে বস্তু। যদি আপোনালোকে 12 লাখৰ তলৰ হয় ডেফিনেটলি নালাগে নতুন টেক্স ৰেজিমত যোৱাকালি কৰাটো। আৰু 12 লাখৰ ওপৰত আপোনালোকে ধৰক আপুনি 12 লাখ 10,000 টকা ইনকাম কৰিছে, আপুনি লগে লগেই
এই গোটেইখিনি দিব নালাগে মানে কি যিমান হয় 60,000 মান হয় আপোনালোকৰ 12 লাখলৈকে ইনকাম মানে টেক্স দিব লাগে নতুন টেক্স ৰিজিম মতে সেই বস্তুখিনি গোটেই 60,000 আপুনি হেৰি কৰিব নালাগে দিব নালাগে আপুনি তেওঁলোকে তাক 60,000ৰ মেবি আই থিংক 5% নে 10% চামথিং দিব মানে আপুনি 5-6 হাজাৰ মান দিব লাগিব 10,000 টকা বাঢ়িলে তেনেকুৱা ধৰণৰ কেলকুলেশ্যন কৰিছে এইটো এটা অলপমান কনফিউজিং বস্তু কিন্তু তেনেকুৱা কৰিছে যাতে মানুহখিনিয়ে বেয়া নাপায় যিয়ে অলপমান বেছি ইনকাম কৰিছে কিন্তু তেওঁলোকে 1 লাখ টকা ইনকাম টেক্স দিব লগা হ'ব সেইটো কৰা নাই তেওঁলোকে অলপমান চিন্তা কৰিছে বাৰু কিন্তু তথাপি অলপমান কনফিউজিং বস্তুটো গতিকে এই বস্তুটো লাভ কাৰ হ'ব যে নতুন টেক্স ৰিজিমত তো নতুন টেক্স ৰিজিমত লাভ হ'ব যিয়ে ইনভেষ্টমেণ্ট নকৰে তেওঁলোকৰ হাতত বেছি পইচাকৈ আহিব কিন্তু তেওঁলোকৰ ছেভিংছ নাথাকিব কিন্তু অল্ড টেক্স ৰিজিমত কি হয় যদিও টেক্সটো বেছিকৈ আছে ৰেঞ্জটো আছে আপোনালোকে ছেভিং কৰি পেলাই বহুতখিনি বস্তু দেখাব পাৰে এইখিনি বস্তু আচলতে বহুত বুদ্ধি কৰিছে তেওঁলোকে যে যিখিনি মানুহ আছে আচলতে মানুহখিনিক খৰচা কৰাব বিচাৰিছে আচলতে ইকনমি এটা চলে যেতিয়া আপোনালোকে খৰচা আৰু ছেভিং দুটো এটা বেলেঞ্চত কৰিব গতিকে খৰচা কৰিলে চৰকাৰৰ লাভ আপোনালোকে প্ৰত্যেকটো বস্তুতে টেক্স পালে এই যে 1 লাখ টকা এটা এক্সট্ৰাকৈ আহিব এই 12 লাখত তলত পোৱা মানুহখিনি তেওঁলোকৰ কি হ'ব এইখিনি ইনভেষ্ট মানে তেওঁলোকে খৰচা কৰিব গোটেই খৰচা কৰিলে কি হ'ব গোটেইটো বস্তুতে আপোনালোকে 5% GST 12% 18% GST চৰকাৰে পাব সেইখিনি হ'ল নাপালে হয় তেওঁলোকে টেক্সটো পালে হয় কিন্তু তাৰ ওপৰত ইণ্টাৰেষ্টটো নাপালে হয় বস্তুটো তেনেকুৱা এই বস্তুখিনি তেওঁলোকৰ হয় গতিকে তেওঁলোকৰ বহুত লাভ হ'ব কিন্তু আপোনালোকৰ পকেটত পইচাখিনি নাবাচিব কিন্তু যদি আপোনাৰ অল্ড টেক্স ৰিজিমত থাকে আপোনালোকে ইনভেষ্টমেণ্ট কৰি পেলাই আপোনালোকে পিছতহে সুদ পাব আপোনালোকৰ সুদটো পাব আপোনালোকে একেলগে মূল্য পাব যিখিনি মই ইনভেষ্ট কৰি আছোঁ গোটেইখিনি আৰু বহুত অপশ্যন আছে আপোনালোকৰ ইনভেষ্টমেণ্টৰ যিখিনি আপুনি অল্ড টেক্স ৰিজিমত কৰিব পাৰে গতিকে অলপমান এতিয়াও হেৰি আছে যিখিনি তেওঁলোকে 24 লাখলৈকে 30% কৰি দিছে চ' এইটো এটা ডাঙৰ শ্বিফ্ট মানে বহুত ডিফাৰেঞ্চ আছে 10 আৰু 24 গতিকে আপুনি ভালেখিনি ইনভেষ্ট কৰিব লাগিব তেতিয়া মানে আপোনালোকৰ ভাল এটা লাভত থাকিব পাৰিব চ' ভিডিঅ'খিনি মই প্ৰায় 20-25 মিনিটতে বহুত খৰকৈ বুজাইছোঁ কেলকুলেশ্যনবিলাক আপোনালোকে নিজে কৰি ল'ব পাৰে কেনেকৈ কৰা হয় মানে মই আপোনালোকক যিটো ক'লোঁ যে এনেকুৱা নহয় যে আপোনালোকৰ 15 লাখ ইনকাম কৰিলে মানে 15 লাখৰ ওপৰত মানে 20% লাগে যে এনেকৈ নকৰে যিটো স্লেব আছে 4 to 8 মানে আপোনালোকৰ 5% কেলকুলেট কৰে 4 to 8 মানে কিমান হ'ল আপোনালোকৰ 4 লাখত 5% মানে কিমান হ'ল 20,000 টকা মানে সেইখিনিলৈকে 20,000 টকা ইনকাম 20,000 এড কৰিলে তাৰপিছত 8 পৰা 12 আপোনাৰ কেলকুলেট কৰক 8 পৰা 12 10%কৈ লাগে 8 পৰা 12 মানে 4 লাখ এইখন 4 লাখ মানে কিমান হ'ল তাত 40,000 হ'ল গতিকে 40 + 20 মানে 60,000 মানে আপুনি নৰ্মেলি দিব লাগিব যদি আপোনালোকৰ 12 লাখৰ ওপৰত ইনকাম কৰে তেতিয়াহ'লে 12 লাখলৈকে যিমান কেলকুলেট হয় সেইটো হৈছে 60,000 কিন্তু যদি 12 লাখৰ তলত ইনকাম কৰে 60,000 আপুনি দিব নালাগে মইতো এৰাউণ্ড কৈছোঁ অলপমান কম বেছি হ'ব পাৰে তেনেকুৱা চ' কেলকুলেশ্যনবিলাক তেনেকৈ কৰে চ' আশা কৰিছোঁ আপোনালোকে বুজি পাইছে এইটো টেক্স ছিষ্টেমটো আমাৰ বহুত জটিল বহুত ইমান সহজ কথা নহয় এইখিনি ইমান সোনকালে বুজা মই বহুত বছৰ টেক্স দি পেলাই এইবিলাক গোটেইখিনি বুজিছোঁ আৰু গোটেইখিনি জানিছোঁ কাৰণ আমাৰ কৰ্পৰেটত চাকৰিত আপোনালোকে মানে মাহে যথেষ্টখিনি টেক্স কাটে আমাৰ চেলেৰি ৰেঞ্জবিলাকো বেছি আৰু আমি ইমান হেৰি নাপাওঁ যে মানে যিবিলাক ছিষ্টেম থাকে গভৰ্ণমেণ্টৰ সেই বস্তুবিলাক আমি মানে বহুতখিনি আমি এক্সট্ৰাকৈ দেখাব লাগে এইখিনি বস্তু যে আমি ইনভেষ্ট কৰিছোঁ কিবা কৰিছোঁ আপোনালোকৰ বেছি হেৰি হয় গতিকে চেলেৰি বেছি টেক্স বেছি গতিকে আমাৰ বেছি অলপমান ইনভলভমেণ্ট থাকে এই বস্তুখিনি CAT লৈ পেলাই আমি বহুতখিনি টেক্স সোমাবলগীয়া হয় নহ'লে আমি যথেষ্ট টেক্স দিব লাগে গতিকে এইখিনি আছিলে বস্তু মই যিমান লগৰ ল'ৰা পাইছোঁ আমাৰ কৰ্পৰেটত কাম কৰা এটলিষ্ট তেওঁলোকে মানে আগৰ মানুহখিনি যাৰ এটলিষ্ট 20-30 লাখ টকা চেলেৰি এটলিষ্ট প্ৰতি বছৰে তেওঁলোকেতো মানে অল্ড টেক্স ৰিজিমতে আছে নতুন জেনেৰেশ্যনখিনি তেওঁলোকে বুজা নাই এইটো তেওঁলোকক ট্ৰেপত এটা পেলাব বিচাৰিছে তেওঁলোকে প্ৰথমে হাতত টকা হোৱা যেন পাব কিন্তু পিছত অকল নিউ টেক্স ৰিজিমটোতে ৰাখিব তেওঁলোকে একো ৰিবেট নাপায় গতিকে তেওঁলোকে কিছু সংখ্যকে আছে নিউ টেক্স ৰিজিমত নতুনখিনি আছে গতিকে নাজানো এইটো পিছত কেনেকুৱা কি কেলকুলেট কৰে আৰু প্ৰতি বছৰে তেওঁলোকে টেক্সটো চেঞ্জ কৰি থাকে গতিকে বস্তুখিনি এনেকুৱাই আশা কৰিছোঁ আপোনালোকে বস্তুখিনি বুজি পাইছে আৰু যদি পোৱা নাই আপোনালোকে কমেণ্টত জনাব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব অসমীয়া মই এনেকুৱা ভিডিঅ' দেখা পোৱা নাই বৰ্তমানলৈকে যে টেক্সৰ ইমান আঁতিগুৰি মাৰি বুজাইছে গোটেইখিনি মই অলপ স্পীডত ক'ব লগা হৈছে তাৰ বাবে আপোনালোকে ক্ষমা কৰিব মানে বস্তুখিনি বহুত জটিল আৰু বহুত বস্তু আছে গতিকে কোৱাত অলপ দিগদাৰ হয় গতিকে এইখিনি আছিল আজিলৈকে আপোনালোকে আশা কৰিছোঁ গোটেই ভিডিঅ'টো ভাল পাইছে ধন্যবাদ